চিপাঝাৰৰ ডুমনিচকী ইংলিছ স্কুলত ৩২ সংখ্যক পুৰস্কাৰ বিতৰণ, অভিভাৱক দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান বুধবাৰে অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষ উদ্ধৱ চন্দ্ৰ ৰয়ে। সাংস্কৃতিক প্ৰতিযোগিতা শুভাৰম্ভণি কৰে বিদ্যালয়খনৰ সম্পাদক আজিবুল হকে। দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়। দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাজেন্দ্ৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মহচিন আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, পশ্চিম মংগলদৈ হাইস্কুল অঞ্চলটোৰ সমাজকৰ্মী তথা বিদ্যালয়ৰ সভাপতি মমতাজ আলীকে প্ৰমুখ কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা অঞ্চলটোৰ গণ্যমান্য ব্যক্তি উপস্থিত থকা সভাখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। স্থানীয় শিল্পী ৰিংকু নীল আৰু ডেনিছ চহৰীয়াই গীত পৰিৱেশনেৰে অনুষ্ঠানটো সামৰণি কৰে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। Today is our 32nd Preservation Come Parents Day with felicitation. So we are held a meeting today. Now also going on. Our first agenda was flag hosted by this school principal Sri Uddhav Chandra Roy, and pay to homage martyrs to President Mumtaz Ali, and after that dance competition, song competition, everything we are going to celebrate today. And now also running open meeting, the president of retired headmaster of Junior High School, Mr. Rajendra Chaudhary Dev, and in this school we are all Hindu Muslims are celebrated this festival together. We are arranged a party also, and now also going on this party. Thank you. আমাৰ ডুমনিচকী ইংলিছ স্কুলৰ ৩২ সংখ্যক নৱাগত আদৰণি সভা, বঁটা বিতৰণি আৰু আদৰণি সভা আজি সুকলমে অনুষ্ঠিত হৈ আছে। বৰ্তমান আৰু বাকী আছে। ইয়াতে ডেন্স কম্পিটিশ্যন প্লাছ খেল ধেমালি এইবিলাকো অনুষ্ঠিত হৈ গৈছে। তাৰপিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে, সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, তেওঁলোকক আজি আমি বঁটা প্ৰদান কৰা হ'ব। আৰু এইখিনিয়ে ক'ব লগা।